নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ, কাৰণ আজি আপোনালোকৰ কাৰণে এটা বিশেষ টপিকৰ ওপৰত এই ভিডিঅ'টো বনাব গৈ আছোঁ। আৰু আপোনালোকে হয়তো থাম্বনেইলটো চাই হয়তো গম পাইছে যে কিহৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। বন্ধুসকল, মই আজি আপোনালোকক জনাম যে আপোনালোকৰ যি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত যি বেংক আৰু মানে আধাৰৰ লগত যি লিংক থকা আপোনালোকৰ পাছবুক বিচাৰিছিলে বা আপোনাৰ আধাৰ আৰু বেংকৰ লগত যি লিংক থকাটো বিচাৰিছিলে, সেই আপোনাৰ আধাৰ আৰু বেংক আপোনালোকৰ লিংক আছে নে নাই মই আজি আপোনালোকক দেখাম, লাইভ প্ৰুফ দেখাম আপোনালোকক যে আপোনালোকেও কেনেধৰণে আপোনালোকৰ মোবাইলত ঘৰত থাকি আপোনালোকে কেনেধৰণে বেংকত নোযোৱাকৈ চেক কৰিব পাৰিব, সকলোখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, আৰু যদি ষ্টেপ বাই ষ্টেপ আপোনালোকে নাচায় বা শেষৰ ফালে কাটি চায় তেনেহ'লে আপোনালোকে একো বুজিব নাপাব। গতিকে ভিডিঅ'টো শেষলৈ চাওক, ভাল পালে লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাটো গম পায়, ঘৰতে ধুনীয়াকৈ চাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে যদি মোবাইলত ধৰি লওক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰ খুলি ল'ব। তাতে আপোনালোকৰ যি তিনিটা ফুট আছে তাতে গৈ আপোনাৰ ডেস্কটপ ছাইড কৰি ল'ব, ঠিক আছে। আৰু ইয়াতে আপোনালোকে এটা ৱেবছাইট ইয়াতে টাইপিং কৰিব লাগিব, যিটো ৱেবছাইট মই আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু আপোনালোকে যদি জানে তেনেহ'লে আপোনালোকে ডাইৰেক্ট এই ৱেবছাইটটো আপোনালোকে মাৰি ল'ব পাৰে। এই ৱেবছাইটটোৰ নাম হৈছে resident.udi.gov.in, ঠিক আছে। এই ৱেবছাইটটোত মৰাৰ পিছত এনেধৰণে আপোনালোকে ইণ্টাৰফেচটো দেখাব। এইটো একচুৱেলি ৱেবছাইটটো হৈছে আধাৰ ৱেবছাইট, যিটো ৱেবছাইটত নেকি আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে, আধাৰ কাৰ্ড কাৰেকশ্যন কিবাকিবি বহুত ধৰণৰ কাম কৰিব পাৰে, যিটো হৈছে আধাৰৰ ওপৰত, ঠিক আছে। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত তলৰ ফালে অহাৰ পিছত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব আৰু দেখিব ইয়াতে যে বেংক চিডিং ষ্টেটাছ, ঠিক আছে। বেংক চিডিং ষ্টেটাছত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। আৰু বেংক চিডিং ষ্টেটাছটোৱে হৈছে আপোনালোকৰ মেইন উত্তৰটো, অৰ্থাৎ মই যিটো আপোনালোকক উত্তৰ দিব গৈ আছোঁ সেইটো হৈছে বেংক চিডিং ষ্টেটাছটোৱে, ঠিক আছে। আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে এণ্টাৰ আধাৰ, আৰু আধাৰৰ যিটো আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ হয়, আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াতে কি কৰিব, টাইপিং কৰি দিব, ঠিক আছে। মই আধাৰ কাৰ্ড নাম্বাৰটো এতিয়া টাইপিং কৰি লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ, ঠিক আছে। এনেধৰণে আপোনালোকে ফিল আপ কৰাৰ পিছত আপোনালোকে দেখিব চেণ্ড OTP, আৰু চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব। আৰু এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে চেণ্ড OTP কৰিব আৰু আপোনালোকৰ যোনটো মোবাইল ৰেজিষ্টাৰ আছে, যোনটো আধাৰ কাৰ্ড বনাওঁতে আপোনালোকে যোনটো নাম্বাৰ দিছিলে, কিন্তু সেই নাম্বাৰটো থাকিব লাগিব, নহ'লে আপোনালোকে এই প্ৰচেছটোত যাব নোৱাৰিব বা এইটো ষ্টেটাছটো চেক কৰিব নোৱাৰিব, ঠিক আছে। যেতিয়া আপোনাৰ OTPটো আহিব আৰু OTPটো আপুনি কি কৰিব লাগিব, ইয়াতে বহাই দিব লাগিব, ঠিক আছে। মোৰ OTPটো এতিয়া অহা নাই, মই ৱেইট কৰিছোঁ, আৰু অহাৰ লগে লগে মই কি কৰিম, ইয়াতে বহাই দিম। তাৰপাছত আপোনাৰ নেক্সট ষ্টেপ কি হয় আপোনালোকক দেখাই আছোঁ। যেতিয়া আপোনাৰ এই গোটেইখিনি ফিল আপ কৰিব, আপোনাৰ OTPটো যেতিয়া আহিব, OTPটো অহাৰ পিছত আপোনালোকে কি কৰিব, লগ ইনত ক্লিক কৰি দিব। আৰু যেতিয়া লগ ইনত ক্লিক কৰিব আৰু এটা নতুন পেজ ইয়াতে খোল খাব। আৰু কেতিয়াবা কি হয়, যদি আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম থাকে, আৰু ছাৰ্ভাৰ প্ৰব্লেম থাকিলে আপোনালোকৰ অলপ ৱেইট কৰিব, আৰু নহ'লে আকৌ ট্ৰাই কৰিব, আপোনালোকৰ আহি যাব, ঠিক আছে। আপোনালোকে যেতিয়া এনেকুৱা পেজটো খুলি আহিব, খোলাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। আৰু ইয়াতে এটা আপোনালোকে চাব পাৰে, যেতিয়া আপোনালোকৰ এই পেজটো আহিব, অহাৰ পিছত আপোনালোকে গম পাব ইয়াতে তলত এই ওপৰত যিটো দেখিছে, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো কিন্তু ইয়াতে শ্ব' হৈ থাকিব। ইয়াতে যেতিয়া ক্লিক কৰি আপোনালোকে আধাৰ কাৰ্ডটো দেখা পাব। মই এতিয়া ব্লাৰ কৰি দিম, এইটো আপোনালোকে দেখা নাপাব, কিন্তু ইয়াতে দেখা পাইছে, আপোনালোকে কালাৰটো দেখি গম পাইছে আপোনালোকৰ আধাৰ কাৰ্ডখন ইয়াতে শ্ব' হৈ থাকিব। আৰু এবাৰ ক্লিক কৰি দিব, এইটো নাইকিয়া হৈ যাব, ঠিক আছে। তাৰপাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে মেইন প্ৰব্লেমটো বা মেইন কেছটো আপোনালোকে ইয়াতে দেখা পাব। যিটো প্ৰব্লেম বা যিটো কেছ মই আপোনালোকে দেখাব গৈ আছোঁ, সেইটো হৈছে বেংক চিডিং ষ্টেটাছ, ঠিক আছে, বেংক চিডিং ষ্টেটাছ। আৰু ইয়াতে যেতিয়া লগ ইন হ'ব, লগ ইন হোৱাৰ পিছত আকৌ এনেধৰণে আহিব, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আৰু যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ যেতিয়া আপোনালোকে ক্লিক কৰিব, তাৰপাছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো দেখা পাব। ইয়াতে কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ ভেন মেপিং হেজ বিন ডান, ঠিক আছে। মোৰ মানে আধাৰ আৰু বেংকৰ লগত কি হৈ আছে, লিংক হৈ আছে। আৰু ইয়াতে শুদ্ধ চিন দেখাই আছে, দেখিছে আপোনালোকে। আৰু কি বেংকৰ লগত আপোনাৰ সেই আধাৰটো লিংক হৈ আছে, আৰু কেতিয়া আপুনি লিংক কৰাইছিল, লাষ্ট আপডেট কেতিয়া হয়, গোটেইখিনি ইয়াতে কি কৰিব, আপোনালোকৰ শ্ব' হৈ যাব। আৰু ধুনীয়াকৈ আপোনালোকে কি কৰিব পাৰিব, চাব পাৰিব। আৰু এইটো আপোনাৰ মোবাইলতে হওক বা লেপটপতে হওক বা কম্পিউটাৰতে হওক, আপোনালোকে সকলোতে চাব পাৰিব। অৰ্থাৎ আপোনালোকে বেংক নোযোৱাকৈ আপোনালোকৰ ঘৰতে আপোনালোকে ধুনীয়াকৈ কি কৰিব পাৰিব, আপোনালোকৰ আধাৰ লগত
আধাৰ লগত বেংক একাউণ্ট লিংক আছে নে আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ এনেকুৱা নহয় যে আপোনালোকৰ এই বেংকটো দেখাইছে হয়তো বেলেগ বেংকৰ লগত যিটো লিংক আছে সেইটো আপোনালোকে ইয়াতে কি হ'ব দেখাই দিব আৰু ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি ধুনীয়াকৈ আপোনাৰ যিটো সন্দেহ আছে যে মোৰ আধাৰ লিংক আছে নে নাই মই কৰাইছোঁ নে নাই আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু আজি যিটো ভিডিঅ' বা যিখিনি টপিক দেখালোঁ আপোনালোকৰ হয়তো চাই কেনেকুৱা লাগিছে বা চাই হয়তো ভাল পাইছে নে বেয়া পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব আৰু যদি ভাবে ভিডিঅ'টো ভাল হৈছে বা ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিছোঁ তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সহায় হয়